Hello students, in this video we are gonna discussing about Roman numerals from the very first chapter of advanced mathematics, that is numeral system. সংখ্যাংক পদ্ধতিৰ পাঠটিৰ exercise 1.1 to already মই ভিডিও দেখালো, নোটস খিনি দিলো। এতিয়া exercise 1.2 ৰ কাৰণে যিটো টপিক আছে সেইটো হৈছে ৰোমান সংখ্যাংক, ৰোমান numerals। এটো এটা পদ্ধতিয়ে হয়। সো ৰোমান নিউমাৰেল সিস্টেমত সংখ্যাবিলাকক আমাৰ নিজা যিবিলাক সংখ্যা সেই সংখ্যাবিলাকক এনে কিছুমান সিম্বলেৰে সূচিত কৰা হয়। In this system our numbers such as 0 1 2 3 up to 9 numbers forming from 0 1 2 up to 9, all these numbers are represented by the symbols, Roman symbols I, V, X, L, C, D and M. These are the Roman numerals বা এইখিনি হৈছে ৰোমান সংখ্যাংক। ৰোমান সিম্বলৰ অপজিটত আমাৰ নিজা সংখ্যাংকখিনি লিখিছো। ইয়াত যেটো I লিখা হয়, I এ বুজাব 1, I denotes 1, V denotes number 5, X denotes number 10, L denotes number 50, C denotes number 100, D denotes number 500 and M for 1000. So I, V, X, L, C, D, M এই symbol খিনি use কৰি আমি যিমান সংখ্যা আছে গোটেই সংখ্যাবিলাকক express কৰিব পাৰো। Using all these symbols we can express normal numbers easily. But first we have to learn some rules how to use these symbols to express numbers. এই সিম্বল খিনি ইউজ কৰি কেনেদৰে নাম্বাৰ লৈ আমি এক্সপ্ৰেছ কৰিম সেইখিনিৰ কাৰণে কেইটামান ৰুল আছে। ৰুলখিনি দেখাই দিছো। How to express Roman symbols into normal general numbers, we have to follow some rules. First rule is when we have, suppose let us consider a Roman number which is like this xv, যেতিয়া আমি এটা ডাঙৰ ৰোমান সিম্বলৰ হু হাতে সৰু ৰোমান সিম্বল ইউজ কৰো তেতিয়া সদায় ৰোমান সিম্বল গিটাৰ ভ্যালু গিটা এড হয়। যেনে ইয়াত 10 x মানে হৈছে 10 প্লাস আৰু v মানে হৈছে 5, সো ৰিজাল্ট হ'ব 15। মানে প্ৰথম ৰুলটো হৈছে যদিহে এটা ডাঙৰ ৰোমান সিম্বলৰ হু হাতে যদিহে এটা ডাঙৰ ৰোমান সিম্বলৰ ৰাইট সাইডে আমি এটা যদি স্মল ৰোমান সিম্বল ইউজ কৰো তেতিয়া দুটা ৰোমান সিম্বল এড হৈ যায়। হেতু হৈছে ফাৰ্স্ট ৰুল। নেক্সট যদিহে আমাৰ লেফট সাইডে থাকে স্মল ৰোমান নাম্বাৰটো, যদি লেফট সাইডে স্মল ৰোমান সিম্বল থাকে আৰু ৰাইট সাইডে যদি গ্ৰেটাৰ ৰোমান সিম্বল থাকে তেন্তে সৰুটো ডাঙৰটোৰ পৰা সাবট্ৰেক্ট হয়। ফৰ এক্সাম্পল xc, যদি মই বুজাও ৰোমান সিম্বলটো বা ৰোমান নাম্বাৰটো xc, ই এটোৱে মিন কৰিব যেহেতু c depicts c means 100 and x means 10, যেহেতু c মানে 100 বুজায় আৰু x মানে 10 বুজায়, গতিকে according to this rule ডাঙৰটোৰ পৰা সৰুটো সাবট্ৰেক্ট হ'ব। 100 minus 10 it will be 90. সো প্ৰথম ৰুলটো এটোৱে আছিল যে যদিহে এটা ডাঙৰ ৰোমান সিম্বলৰ ৰাইট সাইডে স্মল ৰোমান সিম্বল ইউজ কৰো তেতিয়া নাম্বাৰ দুটা এড হয়, আৰু যদিহে এটা ডাঙৰ ৰোমান সিম্বলৰ লেফটত স্মল ৰোমান নাম্বাৰ ইউজ কৰো তেন্তে সৰুটো ডাঙৰটোৰ পৰা সাবট্ৰেক্ট হয়। সো let us consider some examples. ইয়াত মই ৰুল 1 টো লিখি থৈছো, তোমালোকে বিচাৰিলে নোট ডাউন কৰি ল'ব পাৰা। এক্সাম্পল টো হৈছে 6 টো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছো। ইয়াত ৰোমান সিম্বল 5 আৰু ৰাইট সাইডে লিখিছো I,
যদিহে ৰোমান চিম্বল এটাৰ মানে ডাঙৰ ৰোমান চিম্বল এটাৰ ৰাইট সাইডে সৰু ৰোমান চিম্বল থাকে তেতিয়া কি কৈছিলো যে দুইটা নাম্বাৰ এড হৈ যায় গতিকে 5 + 1 6 হ'ব সিমিলাৰলি ইয়াত x মানে বুজায় 10 আৰু I মানে বুজায় 1 গতিকে দুটা ৰোমান চিম্বলৰ ৰাইট সাইড এটা মই সৰু লৈছো গতিকে according to definition according to this rule আমি এই তিনিটা এড কৰিব লাগিব যেহেতু x মানে 10 বুজায় দুটা x লিখিলে 20 বুজায় x plus I 20 plus 1 will be equal to 21 আৰু rule 1 ৰে হেতু পাৰ্ট আছিল যে যদিহে এটা ডাঙৰ ৰোমান চিম্বলৰ লেফটত সৰু ৰোমান চিম্বল ইউজ কৰা হয় তেন্তে সৰুটো ডাঙৰৰ পৰা সাবট্ৰেক্ট কৰা হয় বিয়োগ কৰা হয় গতিকে এক্সাম্পল লৈছো 4 এটো 4 বুজায় কেনেকৈ বুজায় 5 এ সদায় 5 বুজায় আৰু এ সদায় 1 বুজায় যেহেতু I টো হৈছে স্মল আৰু এই স্মল ৰোমান চিম্বলটো মই কোড প্লেস কৰিছো ডাঙৰটোৰ লেফটত গতিকে সৰুটো ডাঙৰটোৰ পৰা সাবট্ৰেক্ট হ'ব therefore this will be equal to 5 - 1 4 similarly same case here I stands for number 1 and this is smaller than x therefore a1 to x or pora moi subtract korim 10 - 1 will be 9 aru rule 2 moi rule 2 to ya likhi doisu when we use a small roman symbol in between you have to take care of this term when we use a small roman symbol in between two roman symbols sorry we have to write here in between two big if we place a small roman symbol in between two big roman symbols then the small one that means this roman number symbol should be subtracted from the bigger roman symbol no doubt but that should be in the right side মানে ইয়াত এটোৱে কোৱা হৈছে যদিহে দুটা ডাঙৰ ৰোমান চিম্বলৰ মাজত আমি এটা সৰু ৰোমান চিম্বল প্লেস কৰো যদি ডাঙৰ দুটা ৰোমান চিম্বলৰ মাজত সৰু এটা প্লেস কৰো তেতিয়া সদায় এই সৰুটো ৰাইট সাইডৰ ডাঙৰ ৰোমান চিম্বলটোৰ পৰা সাবট্ৰেক্ট কৰা হয় কেনেকৈ হল এটো মই এক্সাম্পল এটা সহায়ত দেখাব বিচাৰিছো so example for rule 2 তাত কি আছিল যে দুটা ডাঙৰ ৰোমান চিম্বলৰ মাজত যদি এটা সৰু প্লেস কৰা যায় তেতিয়া সদায় সৰু চিম্বলটো ৰাইট সাইডে থকা ডাঙৰটোৰ পৰা সাবট্ৰেক্ট কৰা হয় ইয়াত মই লৈছো xiv which means x plus bracket 5 sorry v minus I এটো কিয় হল no doubt এই v টো x তকৈ সৰু বা 5 টো 10 তকৈ সৰু কিন্তু আমাক হেতু চাব না লাগে আমি কম্পেয়াৰ কৰিব লাগে এই মাজত থকা নাম্বাৰটো এই দুটাতকৈ সৰু হ'ব লাগে x আৰু v তকৈ I টো অলৱেজ স্মল গতিকে দুটা ডাঙৰ ৰোমান চিম্বলৰ মাজত এটা স্মল ৰোমান চিম্বল প্লেস কৰা বুজাই আছে গতিকে এটো কি হ'ব এই পোৰশনটো হ'ব 5 - I যেহেতু সৰু ৰোমান চিম্বলটো ডাঙৰটোৰ পৰা সাবট্ৰেক্ট কৰে আৰু আগত যে মই লিখিলো x প্লাস এটো কিয় কৰিলো কাৰণ আমি জানো যে এটা ডাঙৰ ৰোমান চিম্বলৰ ৰাইট সাইডে সৰু থাকিলে হে দুটা এড কৰা হয় গতিকে মই ইয়াত x প্লাস ব্ৰেকেট দি 5 - I লিখিছো 1 ৰ পৰা আহিছে বুলি ক'ব পৰা যায় যেহেতু rule 1 ৰ সেকেন্ড পাৰ্টত কোৱা হৈছিল যে যদিহে এটা ডাঙৰ ৰোমান চিম্বলৰ লেফট সাইডে সৰু প্লেস কৰা যায় তেতিয়া সৰুটো ডাঙৰৰ পৰা সাবট্ৰেক্ট কৰে হেতু rule 1 ৰ সেকেন্ড পাৰ্টৰ পৰা আৰু rule 1 ৰ ফাৰ্স্ট পাৰ্টৰ পৰা এটো ক'ব পাৰিম যে এটা ডাঙৰ ৰোমান চিম্বলৰ ৰাইট সাইডে যদি সৰু প্লেস কৰা যায় তেতিয়া দুইটা নাম্বাৰ এড হয় গতিকে মই এই দুটা এড হৈছে কিন্তু মই এটো ব্ৰেকেটত লিখিছো যেহেতু তাৰ মাজতো এটা অপাৰেশন এক্সট্ৰাকে হৈছে ফাইনালি কি হৈ যাব x plus v minus I which will be x এ কি বুজায় x এ বুজায় 10 v এ বুজায় 5 আৰু I বুজায় 1 10 plus 5 15 sorry I'm repeating 10 plus 5 15 minus 1 which will be equal to 14 so এটো হৈছে example for rule 2 মই অন্যটা example লৈ দেখাব বিচাৰিছো xix again x or meaning hoise 10 x se 10 bujay number 10 bujay but here in between these tens we are placing a smaller roman symbol ei dangor duta roman symbolor majot eta mo horu roman symbol use korisu
গতিকে এই হৰুটো ৰাইট সাইডৰ পৰা সদায় সাবট্ৰেক্ট হ'ব that is x plus bracket x minus I. X means 10, this x means 10, minus 1 will be equal to 9, 10 plus 9, this is 19. Now the third example, XXIV. Similarly, in same process, I think you will be able to solve this. So this is your homework on this chapter.